হেল্ল' এভৰিৱান, আজি মই এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছামিজৰ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। এই মডেল কুৱেশ্যন পেপাৰখনত প্ৰায় 10টা প্ৰশ্ন উত্তৰ আছে। এইকেইটা প্ৰশ্ন তোমালোকৰ টেষ্ট পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হ'ব, লগতে ফাইনেল পৰীক্ষাৰ বাবে বহুত দৰকাৰী। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেনেহ'লে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা পুথিখনৰ নাম কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো হ'ব কথা কবিতা। 2 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ সাৰ বস্তু কি? মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। 3 নম্বৰ প্ৰশ্নটো হ'ল বসন্ত ৰোগ কিহৰ পৰা হয়? উত্তৰটো হ'ব বসন্ত ৰোগ ভাইৰাছৰ পৰা হয়। 4 নম্বৰ প্ৰশ্নটো হ'ল যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা পুথি দুখনৰ নাম কি? যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা পুথি দুখনৰ নাম হৈছে আপোন সুৰ, বনফুল, মিলনৰ সুৰ। এনেকৈ 4খন তোমালোকে চাই যাবা। 5 নম্বৰ প্ৰশ্নটো হ'ল আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? আঘোণৰ কুঁৱলীয়ে কি ভেটিছে? বাট পথ ভেটিছে। 6 নম্বৰ প্ৰশ্নটো হ'ল কবিৰ জীয়াই থকা মন্ত্ৰ কি? উত্তৰটো হ'ব যন্ত্ৰণা। কবিৰ জীয়াই থকা মন্ত্ৰ হৈছে যন্ত্ৰণা। 7 নম্বৰ প্ৰশ্নটো হ'ল তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব কামসেন্দুৰ। বা প্ৰশ্নটো এনেকৈও আহিব পাৰে যে কামসেন্দুৰ কবিতা পুথিখন ৰচক কোন? উত্তৰটো হ'ব তীৰ্থনাথ শৰ্মা। 8 নম্বৰ প্ৰশ্নটো হ'ল পচুৱা আলোচনীখনৰ সম্পাদকজনৰ নাম কি? পচুৱা আলোচনীখনৰ সম্পাদকজনৰ নাম হৈছে হেম বৰুৱা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ফাইনেল পৰীক্ষাৰ বাবে। বোকাত জন্মা মানুহে কাৰ ফালে মুখ কৰি হাঁহে? উত্তৰটো হ'ব বেলিৰ ফালে মুখ কৰি হাঁহে। শেষৰ প্ৰশ্নটো হ'ল নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হ'ব এৰি অহা দিনবোৰ। আৰু নলিনীবালা দেৱীয়ে লিখা 2খন গ্ৰন্থৰ নাম আৰু কবিতা পুথিৰ নাম তোমালোকে পৰীক্ষাত চাই যাবা। মানে ফাইনেল পৰীক্ষাত নলিনীবালা দেৱীৰ ওপৰত প্ৰশ্ন আহিব। গতিকে নলিনীবালা দেৱী, কেশৱ মহন্ত আৰু যতীন্দ্ৰ নাথ দুৱৰাই লিখা কবিতা গ্ৰন্থ, আত্মজীৱনী সকলোবোৰ চাই যাবা, পৰীক্ষাত কমন পৰিব। গতিকে এইখন আছিলে আছামিজৰ এখন মডেল কুৱেশ্যন পেপাৰ। ইয়াত 10টা প্ৰশ্ন সন্নিৱিষ্ট কৰিছোঁ। আৰু এনেকুৱা মডেল পেপাৰসমূহ লৈ আহিম তোমালোকৰ মাজলৈ। তাত থাকিব 2 নম্বৰীয়া প্ৰশ্ন, 3 নম্বৰীয়া, 4 নম্বৰীয়া, 5 নম্বৰীয়া আৰু তোমালোকৰ বাবে মই ৰচনা লৈ আহিম। আগতে মই ৰচনা ভিডিঅ' আপলোড কৰিছোঁ, তোমালোকে ৰচনা ভিডিঅ' চাবা। আৰু আছামিজৰ গ্ৰামাৰ আগতেও আপলোড কৰিছোঁ আৰু কিছুমান কমন কুৱেশ্যন আনচাৰ আৰু গ্ৰামাৰ আছে। সেই গ্ৰামাৰসমূহ মই তোমালোকৰ মাজলৈ অতি সোনকালে লৈ আহিম। গতিকে সেই ভিডিঅ'সমূহ পাবলৈ তোমালোকে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা, ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা তোমালোকৰ বন্ধু বান্ধৱীলৈ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।